Question number 1. Read the following statements with reference to a letter to God and choose the correct option. Statement 1 to Swa. The house in which Lensu was living was in the middle of a populous town. আৰু statement 2 to Swa. Lensu was a good farmer. ইয়াতে statement বিলাক চোৱা এতিয়া কথা হৈছে স্টেটমেন্টত 1ত আছে the house in which Lensu was a living was in the middle of a populous town আসলতে এই স্টেটমেন্টটো ফলস হয় কারণ লেন্সুয়ে the house in which Lensu was living was in the top of a hill আছিল এতে মিডল অফ এ পপুলাস টাউন আছিল এই স্টেটমেন্টটো আসলতে ফলস হয় আৰু স্টেটমেন্ট 2 টু Lensu was a good farmer এটো স্টেটমেন্টটো ট্ৰু হয় তেন্তে ওপৰটো হৈছে ফলস আৰু তলৰটো হৈছে ট্ৰু তেন্তে অপচন হ'ব বি নম্বৰটো এই বি নম্বৰ অপচন হ'ব কোশ্চেন নম্বৰ 2 টু সোৱা I hope it passes quickly it did not pass quickly what is the it referred to ইয়াতে ইতে কি বুজাইছে এতিয়া কথা হৈছে লেন্সু যে আশা কৰিছিল যেটো সোনকালে পাৰ হৈ যাওক হেতু আসলতে কি আছিল এটো আছিল হেলস্টৰ্ম তেন্তে ইতে কি বুজাইছে দা হেলস্টৰ্ম অপচন হ'ব সি নম্বৰটো এতিয়া কোশ্চেন নম্বৰ 3 টু সোৱা what was Lensu immediate response when he received the letter from God যেতিয়া লেন্সুয়ে ভগৱানৰ পৰা চিঠি যেতিয়া পাইছিল তেতিয়া লেন্সুৰ কি ৰেসপন্স আছিল এইটোৱে ৰেসপন্স আছিল যে তেওঁ সাৰপ্ৰাইজ হোৱা নাছিল আৰু বহুত খং উঠিছিল কাৰণটো হৈছিল তেওঁ মাত্ৰ 70 পিছস হে পাইছিল তেন্তে অপচন হ'ব বি নম্বৰটো তেওঁ সাৰপ্ৰাইজ হোৱা নাছিল কিন্তু বহুত খং উঠিছিল হি ওয়াজ নট সাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি অপচন হ'ব বি নম্বৰটো তাৰ পিছত কোশ্চেন নম্বৰ 4 টু সোৱা অন ডেট লাভলি অটম ডে I was accompanied by Zenani এতিয়া কথা হৈছে জেনানি কোন জেনানি আছিল নেলসন মণ্ডেলাৰ জিয়েক মানে হৈছে ডটাৰ তেন্তে অপচন হ'ব ডি নম্বৰটো এতিয়া কোশ্চেন নম্বৰ 5 টু সোৱা the day was symbolized for me by the playing of our two national anthems তাৰ পিছত সোৱা what was the occasion when two national anthems were being played এটো চাৰিটা অপচনৰ ভিতৰতে এ নম্বৰটো হে কাৰেকচন হ'ব এ নম্বৰটো হে শুদ্ধ হ'ব ইট ওয়াজ দা ওয়েৰিং ইন সেৰেমনি অফ মণ্ডেলা এ নম্বৰটো কাৰেক্ট অপচন এতিয়া কোশ্চেন নম্বৰ 6 টু সোৱা ৰিড দা ফ্লোইং স্টেটমেন্টস উইথ ৰেফাৰেন্স টু নেলসন মণ্ডেলা লং ওয়াক ফ্ৰীডম এণ্ড চোজ দা কাৰেক্ট অপচন এটো স্টেটমেন্টৰ কোশ্চেন হয় আৰু এটো নেলসন মণ্ডেলাৰ পৰা দিয়া হৈছে স্টেটমেন্ট 1 টু সোৱা on the day of the inauguration Nelson Mandela was overwhelmed with a sense of a history এটো আসলতে স্টেটমেন্টটো ট্ৰু হয় তেন্তে ওপৰটো ট্ৰু এতিয়া স্টেটমেন্ট 2 টু সোৱা Mandela learned that courage is not an absence of fear but triumph over it এটো স্টেটমেন্ট কি হয় ট্ৰু হয় তেন্তে ওপৰটো ট্ৰু তলৰটো ট্ৰু স্টেটমেন্ট 1 ও ট্ৰু স্টেটমেন্ট 2 টু ট্ৰু হয় তেন্তে অপচন হ'ব ডি নম্বৰটো বোথ স্টেটমেন্ট 1 এন্ড স্টেটমেন্ট 2 আৰ ট্ৰু অপচন হ'ব ডি নম্বৰটো তাৰ পিছত কোশ্চেন নম্বৰ 7 টু সোৱা ডিউৰিং সেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দা সিজন অফ ইন কৰ্ক সেপ্টেম্বৰ টু মাৰ্চ আসলতে কি সিজন আছিল এটো আসলতে এটো সিজন আছিল সিজন অফ জয় তেন্তে অপচন হ'ব সি নম্বৰটো তাৰ পিছত কোশ্চেন নম্বৰ 8 টু সোৱা উইথ reference to Cork shows the correct option for the given sentence. The theory of Arab origin in relation to the people of Cork is based on the ইয়াতে চাৰিটা অপচনৰ ভিতৰত কারেক্ট অপচনটো হ'ব এ নম্বৰটো ক্লোথস দে ওয়্যার অপচন হ'ব এ নম্বৰটো এতিয়া কোশ্চেন নম্বৰ 9 টু সোৱা 9 টু স্টেটমেন্ট হয় স্টেটমেন্টৰ কোশ্চেন স্টেটমেন্ট 1 টু সোৱা whoever visits Cork is fascinated by the adventurous activities that are carried out আসলতে এই স্টেটমেন্টটো ট্ৰু হয় এতিয়া স্টেটমেন্ট 2 টু সোৱা the people are hostile and cowardly in Cork এই 2 নম্বৰ স্টেটমেন্টটো আসলতে ফলস হয় তেন্তে ওপৰটো ট্ৰু আৰু পৰৱৰ্তীটো হৈছে ফলস
তেন্তে অপশ্যন হ'ব এ নম্বৰটো ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ অপশ্যন হ'ব এ নম্বৰটো তাৰপিছত কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 10 প্ৰাঞ্জল buried his notes in this detective book again what does the underline part mean আসলে আন্ডারলাইন করা এই ওয়ার্ডখিনির অর্থ কি এটা অপশন হবে এ নম্বরটো টু বিকাম ডিপলি engrossed in something তেন্তে অপশন হবে এ নম্বরটো question number 11 to so read the following statements with the reference to tea from Assam and shows the correct option statement 1 to so Buddhist dharma was a lazy monk who loved to sleep এটা আসলে বাক্যটো মিছা কথা কিন্তু ফলস হয় আর স্টেটমেন্ট 2 to so এতিয়া the legend of Buddhist dharma originated in China আসলে ইয়ার পর চাইনার পর নহয় এটা আসলে ইন্ডিয়ান হয় এটাও ফলস কিন্তু দুইটা ফলস কিন্তু কারেক্ট অপশনটো হ'ব ডি নম্বৰ 2 both statement 1 and statement 2 are false option হ'ব D number 2 the second flush or sprouting period is important as it আসলতে second flush or sprouting period to বহুত গুৰুত্বপূৰ্ণ আছিল এটো কারেক্ট অপশন হ'ব B number 2 else the best option হ'ব B number 2 তাৰ পিছত question number 13 to সোয়া read the following statement with reference to madam writes the words and shows the correct option statement 1 to সোয়া Bailey love standing at the front door এটা আসলে স্টেটমেন্টটো ট্ৰু হয় তাৰ পিছৰটো সোৱা her playmates were of her age এটো মিছা কথা হয় কিন্তু এটো হ'ব ফলস ওপৰটো হৈছে ট্ৰু আৰু দ্বিতীয়টো হৈছে ফলস তেন্তে অপচন হ'ব এ নম্বৰটো স্টেটমেন্ট 1 is true and statement 2 is false question number 14 to so on and on when her thoughts as the calculated and recalculated pen and replaying what is the playing about what was the playing about eto correct option hobo B number 2 it was about a bus right option hobo B number 2 and question number 15 to so he talks in his vivid strips it shows the word which is same as the underline word আসলে ইয়াতে বিবিধ শব্দের অর্থ কি আবার বিবিধর অর্থ কি ইয়াতে বিবিধ শব্দের অর্থ হইছে ব্রাইট অপশন হবে এ নম্বর 2 question number 16 to so in the poem Amanda the mother asks her daughter not to Amanda নামৰ কবিতাটোত মায়ে ছোৱালীজনীক কি কৰিবলৈ মানা কৰিছিল আসলতে যে নখ কামুৰিবলৈ মানা কৰিছিল তেন্তে অপশন হ'ব সি নম্বৰ 2 bite her nails option hobo C number 2 pisor question to so in the poem animals world white man writes that animals do not discuss their duty to aru animals e duty kar logot alochona kora nasil option hobo C god option hobo C eta question number 18 to so in the ball poem the boy senses his first responsibility in the world of a eto correct option hobo D number 2 possessions option hobo D number 2 tar bisor question to so why does the speaker in the whole poem say that he would not intrude on the boy eto correct option hobo A number 2 because he knows that another ball is worthless option hobo A number 2 tar bisor question to so question number 20 to so he is learning well behind his desperate eyes what is the opposite of the underlined word eta yar ei orthotor opposite ortho hoise distress option hobo B number 2 tente question number 21 to so from your reading of the tale of Custard the dragon shows the correct option eta dog to black আসলে dog to black নাছিল তাৰ পিছত kitten to gray নাছিল তাৰ পিছত dog to black নাছিল তেন্তে kitten to আছিল black তেন্তে অপচন হ'ব D number 2 D number অপচন হ'ব পৰৱৰ্তী question to so read the following statement with reference to footprints without feet and show the correct option statement 1 to so Griffin shows a bad time to be in London এই স্টেটমেন্টটো আসলে ট্ৰু হয়
তাৰপিছত ষ্টেটমেণ্ট 2 টো চোৱা ইট ৱাজ বেড টাইম বিকজ অল শ্বপছ ইন লণ্ডন ৱেৰ ক্ল'জ এইটো আচলতে মিছা কথা ফলছ হয় তেন্তে ওপৰটো ট্ৰু আৰু দ্বিতীয়টো হৈছে ফলছ তেন্তে অপশ্যন হ'ব এ নম্বৰটো ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ তেন্তে অপশ্যন হ'ব এ নম্বৰটো অৰ এতিয়া নাইবা কুৱেশ্যন দিছে আৰু ওপৰটো যদি ষ্টেটমেণ্ট যদি অপশ্যন যদি এটো যদি কাৰেক্ট হৈছে তেন্তে ইয়াতো এ নম্বৰটো কাৰেক্ট হ'ব ইয়াতে যদি বি নম্বৰ যদি কাৰেক্ট হয় ইয়াতো কিন্তু বি নম্বৰ কাৰেক্ট হ'ব তেন্তে ইয়াতে এ নম্বৰ যদি হৈছে তেন্তে ইয়াতো ষ্টেটমেণ্ট কিমান হ'ব ইয়াত তথাপি চোৱা ষ্টেটমেণ্ট 1 টো অলিভাৰ লটকিন্স ৱাজ ৱান্টেড টু চাৰ্ভ এজ এ উইটনেছ এইটো আচলতে এই ষ্টেটমেণ্টটো হৈছে ট্ৰু হয় তাৰপিছতটো চোৱা হি ৱাজ এন এক্সপাৰ্ট ইন গিভিং উইটনেছ ইন ল কেছেছ এইটো আচলতে কিতাপত নাই ধৰিবলৈ হ'লে তেন্তে এইটো হৈছে ফলছ এতিয়া কুৱেশ্যন নম্বৰ 23 টো চোৱা গ্ৰিফিন দ্য চাইণ্টিষ্ট হেড কেৰিড আউট এক্সপেৰিমেণ্ট আফটাৰ এক্সপেৰিমেণ্ট এতিয়া এক্সপেৰিমেণ্টৰ পিছত এক্সপেৰিমেণ্ট কি কৰিছিল হোৱাট এক্সপেৰিমেণ্ট ইজ বিং ৰিফাৰ টু হেয়াৰ ইয়াতে কাৰেক্ট অপশ্যন হ'ব বি নম্বৰটো হাউ টু বিকাম ইনভিজিবল অপশ্যন হ'ব বি নম্বৰটো তাৰপিছত ইয়াতো তেন্তে বি নম্বৰ অপশ্যন হ'ব বি ইয়াতো অপশ্যন হ'ব বি নম্বৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 24 টো চোৱা শ্বৰ্টলি আফটাৰৱাৰ্ডছ এ কোৰিছ এপিছড অকাৰ আচলতে এই শব্দটোৰ অৰ্থ কি এই শব্দটোৰ অৰ্থ হৈছে ষ্ট্ৰেঞ্জ shows the word which means the same as the underline word এটার অর্থ হচ্ছে স্ট্রেঞ্জ তেন্তে অপশন হবো এ নম্বরটো Question number 25 to so read the following statement with reference to a question of a trust and shows the correct option. Statement 1 to so Horace is done by love to read books. It was also hosakota true hoy. Statement 2 to book lovers can be sit easily by beautiful women. It was also misakota. এটো কিতাপতে নাই ধৰিবলৈ হলে প্ৰথম কথা হৈছে ওপৰটো হৈছে ট্ৰু হয় আৰু দ্বিতীয়টো হৈছে ফলছ হয় তেন্তে কাৰেক্ট অপচন হ'ব এ নম্বৰটো স্টেটমেন্ট এ 1 ইজ ট্ৰু এণ্ড স্টেটমেন্ট 2 ইজ ফলছ তেতে ইয়াত যদি কাৰেক্ট অপচন যদি এ হৈছে তেন্তে অৰ ইয়াতো কি হ'ব কাৰেক্ট অপচন এ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 36 to 26 to sorry 15 years ago Horace Dunbar had been put to the prison because এতে কারেক্ট অপশন হবো সি নম্বর 2 he robbed a safe তেন্তে और या तो কারেক্ট অপশন তেন্তে কি হবো সি নম্বরে হবো Question number 27 Horace gets angry when anyone discuss honor among এতে কারেক্ট অপশন হবো বি নম্বর 2 tips কারেক্ট অপশন হবো বি তার পিছৰ কোশ্চেনটো চোৱা মানে অর দিছে the first event of the day that three floor was এটো কারেক্ট অপশন বি হবো উপৰটো যদি বি হৈছে ইয়াতো বি হবো এটো কারেক্ট অপশন হবো বি the appearance of a man with a small automatic pistol তাৰ পিছত question number 28 read the statement read the two statement and the shows the correct option statement 1 to we have to be careful and alert এটো আসলে assertive sentence হয় তাৰ পিছত statement 2 to হৈছে is there so but why হেত প্ৰশ্নবোধক চিন আছে নিশ্চয় ইন্টাৰোগেটিভ হয় তেন্তে কারেক্ট অপশন হ'ব বি নম্বৰ 2 স্টেটমেন্ট 1 ইজ assertive and statement 2 ইজ ইন্টাৰোগেটিভ তাৰ পিছত কোশ্চেন নম্বৰ 29 to হৈছে do you have any money what is the underline or known as ইয়াতে আসলে চাৰিটা অপচনৰ ভিতৰত pronoun আছে noun adverb আৰু quantifier তেন্তে ইয়াতে কারেক্ট অপশন হ'ব quantifier ডি অপশন তাৰ পিছত কোশ্চেন নম্বৰ 30 to চোৱা I sign my name where father told me to do identify the type of adverb clause represented by the underlined part আসলে এটো adverb clause of a place option হ'ব এ নম্বৰ 2 আৰু question number 31 to চোৱা identify the correct sentence ইয়াতে correct sentence to আসলে option হ'ব ডি নম্বৰ 2 This hotel offers food and lodging. Question number 32 I want to be free shows the sentence that replaces the underlined part in the correct form yate correct option to hobo b number 2 I want freedom option hobo b number 2 tar bisot question number 33 shows the correct preposition yate preposition bohabo dise aru ami janu je stationer agote at preposition hoy tende option hobo c number 2 tar bisot 34 to so we should speak the truth the underline model is used
ইউজ টু ইমপ্লাই ইয়াতে কাৰেক্ট অপশ্যন হ'ব ডি নম্বৰটো ডিউটি তাৰপিছৰ কুৱেশ্যনটো চোৱা 35 হি ৱাজ ৰাইটিং এ লেটাৰ চ'জ দ্য কাৰেক্ট পেছিভ ভইচ এইটো আচলতে পেছিভ ভইচ কৰিব লাগিব তেন্তে কাৰেক্ট অপশ্যন হ'ব এ নম্বৰটো এ লেটাৰ ৱাজ বিং ৰিটেন বাই হিম এতিয়া কুৱেশ্যন নম্বৰ 36 টো আছে লেট দ্য ডোৰ বি ক্লোজ চ' দ্য কাৰেক্ট এক্টিভ ভইচ এইটো এক্টিভ ভইচত লৈ যাব লাগিব আচলতে পেছিভ ভইচত আছে তেন্তে কাৰেক্ট অপশ্যন হ'ব ডি নম্বৰটো ক্লোজ দ্য ডোৰ আৰু তাৰপিছত 37 টো চোৱা ৰাজু ইউজ টু আৰ্ন বাই চ' দ্য কাৰেক্ট অপশ্যন টু মেক ইট এ মিনিংফুল চেণ্টেন্স আচলতে ইয়াতে এ নম্বৰটোহে অপশ্যন হ'ব কাৰেক্ট অপশ্যন হ'ব এ নম্বৰটো নিক অফ টাইম Question number 38 চোৱা in her imaginary world Amanda plays the role of ইয়াতে কারেক্ট অপশন হ'ব সি নম্বৰটো a mermaid and an orphan তাৰপিছত question number 39 টো চোৱা in the poem animals the speaker wonders where the animals got the ইয়াতে কারেক্ট অপশন হ'ব বি নম্বৰটো হৈছে tokens এতিয়া question number 40 and 41 to a passages kini puri tar bisot 41 40 aru 41 to tumalke answer ulaba etia kotha hoise 42 so with reference to the given passage shows the word having the same meaning as the word steep a steep same meaning ki asolote yate correct option hobo c suppress correct option hobo c number 2 etia question number 41 to so 41 to ase according to the narrator of the given passage it was difficult day on the day of the blessed fair for the girl because yate correct option hobo d number 2 question number 40 and 45 to ekhini tumaloke prothomote phaldore pori loba direction ekhini tumaloke pori loba moi direct answer koi di asu etia question number 42 soa the experiments of refugee children from Afghanistan vary widely according to individual eto correct option hobo b number to empowerment and available accommodation then the option hobo b number 2 and question number 43 to so from the given word diagram arrange the given types of disability in the ascending order এতিয়া কথা হৈছে ওপৰত যে এটা পিকচাৰ আছিল তাৰ পৰা সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব প্ৰথম সৰু এসেন্ডিং মানে সৰুৰ পৰা ডাঙৰলৈ সজোৱা প্ৰথম পিকচাৰটো আছে সেলফ কেয়াৰ তাৰ পিছত আছে কগনিটিভ তাৰ পিছত আছে ডিপ্ৰেছন তাৰ পিছত আছে ওয়াকিং তেটো অপচন হ'ব এ নম্বৰটো তাৰ পিছত কোৱেশ্চন নম্বৰ 44 to so read the following statement based on the given passages and the source the correct option statement 1 আছে access to education is difficult for children with disabilities eto statement to asolote true hoy tar bisor statement to so question statement 2 children with disabilities from low and middle income countries suffer from eto asolote statement to ase truth tente duita true tente option hobo c number to both statement 1 and statement are 2 are true option hobo c number 2 and question number 45 to so 45 what ase in the 2011 survey it was found that children with difficulty in seeing were most like to have access to eto correct option hobo c number 2 education etia section b er question khini tumaloke sai joa 46 to ase write to sentence about the magnificent view the raspberry saw outside from his train window etia 47 to so 48 49 50 51 52 to fill in the blanks khali type or kora tiger in the zor pora eta 53 tar bisot 54 55 section c black swa section d তাৰপিছত গ্ৰামাৰ সেকশন কোৱেশ্চন নম্বৰ 61 তাৰপিছত 62 তাৰপিছত 63 আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা প্লিজ এটা সাবস্ক্ৰাইব কৰি দিবা